নমস্কাৰ, মই বিকাশ অসম বিলাচিতনা অসম কামৰূপ জিলা সমিতিৰ মুখ্য সচিবে কৈছিলোঁ। মোৰ যিটো অৰিজিনেল একাউণ্ট আছিলে বিকাশ অসম নামেৰে, উক্ত একাউণ্টটো ইতিমধ্যে হেক হৈছে বা ফেচবুকৰ ছিষ্টেমৰ পৰা উৰি গুচি গ'ল, যিটো একাউণ্ট মই ৰিকভাৰ কৰিব নোৱাৰিলোঁ। গতিকে এইটো একদমেই নতুন একাউণ্ট, যিটো একাউণ্টত মোক খুব কম ব্যক্তি যদিও আছে, তথাপিতো তেওঁলোকৰ মাজলৈ বিষয়টো এৰি দিব বিচাৰিছোঁ, কাৰণ খুবেই গুৰুত্বপূৰ্ণ বুলি ভাবিছোঁ। জাতীয়তাবাদ বহুতে কৰে, জাতিৰ কাৰণে বহুতে মাত পাতে, জাতিৰ কাৰণে কোনোবাই জেল খাইছে, জাতিৰ কাৰণে কোনোবাই তলব খাইছে, জাতিৰ কাৰণে কোনোবাই কাৰাৰুদ্ধ হৈছে বা গ্ৰেপ্তাৰ হৈছে। কিন্তু মই আপাহতে আমাৰ জাতীয় সংগঠনবিলাকক এটা অনুৰোধ কৰিব বিচাৰিছোঁ। অনুৰোধটো অলপমান এনেকুৱা ধৰণৰ হয়, যিটো কথাটো এতিয়া যদি গুৰুত্ব নিদিওঁ, আহি থকা দিনত কিন্তু আমি যাৰ বিৰুদ্ধে যুঁজি আছোঁ, যাৰ কাৰণে যুঁজি আছোঁ বা যাৰ অত্যাচাৰৰ বিৰুদ্ধে যুঁজি আছোঁ, সেই মানুহখিনিয়ে কিন্তু আপোনালোকে যদি এনেকৈ থাকে, এনেদৰে যদি থাকে ন, আহি থকা দিনত কিন্তু তেওঁলোকৰ যি আমাৰ ওপৰত চলি থকা আগ্ৰাসন আৰু বেছিকৈ হ'বৰ কাৰণে তেওঁলোকক সুবিধাই কৰি দিয়া হৈছে। মই অলপ দিনৰ পৰা মন কৰিছোঁ, কিছুমান অৰ্গেনাইজেশ্যন, অসমৰ প্ৰায় আপোনাৰ 100ৰো অৰ্গেনাইজেশ্যন আছে, জাতীয়তাবাদী অৰ্গেনাইজেশ্যন বা বিভিন্ন অৰ্গেনাইজেশ্যন, সৰুৰে পৰা আৰম্ভ কৰি ডাঙৰ অৰ্গেনাইজেশ্যনলৈকে। এটা দেখিছোঁ যে অৰ্গেনাইজেশ্যনৰ মানুহবিলাকে এটা পক্ষ সিটো পক্ষৰ লগত কাজিয়া কৰিব, এটা পক্ষ সিটো পক্ষৰ সমালোচনা কৰিব, তাৰপৰা চিধা চিধিকৈ কোনোবাই নিউজত দিব, কোনোবাই প্ৰেছ মিট কৰিব, কোনোবাই সামাজিক মাধ্যমত লিখি দিব। মানে আৰু এই যুদ্ধখন একজেক্টলি হৈ আছে কাৰ মাজত? যুদ্ধখন হৈছে কোনোবা এটা গোহাঁই, কোনোবা এটা বৰুৱা, কোনোবা এটা দত্ত, কোনোবা এটা গোস্বামী, কোনোবা এটা শৰ্মা, কোনোবা এটা হুছেইন বা কোনোবা এটা বড়ো। এই গোহাঁই, দত্ত, বড়ো, এই গোটেই মানুহখিনি একজেক্টলি কোন হয়? এই গোটেই মানুহখিনিতো আমাৰে মানুহ হয় ন, আমাৰে ককাই ভাই হয়, আমাৰে মানুহ হয়। যিখিনি মানুহে জয় অসম বুলি কয়, ভাৰত মাতা কি জয় কোৱাৰ বিপৰীতে জয় অসম বুলি কয়, যিখিনি জাতীয়তাবাদ কৰিছোঁ বুলি কয়। মোৰ ইয়াৰ পৰা এটা প্ৰশ্ন, আপোনালোকে দেখিছেনে যে বিলাচিতনা অসমৰ মই কোনোবা দিনাখনি কোনোবা চেনেলে যদি মোক কিবা কাৰণত কোনোবা এটা অৰ্গেনাইজেশ্যনৰ কথা সোধে, অসমৰ যিকোনো এটা জাতীয়তাবাদী অৰ্গেনাইজেশ্যনে হওক বা অসমৰ যিকোনো অৰ্গেনাইজেশ্যনৰ কথা সোধক, মই কথাটো আপুনি দেখিছেনে কেতিয়াবা মই কিবা কাৰণত কোনোবা এটা অৰ্গেনাইজেশ্যন বদনাম কৰা, মই কেতিয়া কোনো কাৰণত বদনাম নকৰোঁ। কোনোবা ভাল কৰিলেও বেয়া কৰিলেও অৰ্গেনাইজেশ্যন বদনাম এটা কাৰণে, মই কিবা কুৱেশ্যন সুধিলে, কিবা প্ৰশ্ন সুধিলে মই তাৰ সেই ক্ষেত্ৰত মই কথাখিনি বেলেগ ফালে টানি নি পেলাই উত্তৰ দিওঁ। কাৰণ অসমৰ যিমানখিনি অৰ্গেনাইজেশ্যন আছে, অসমৰ যিমানখিনি জাতীয়তাবাদী অৰ্গেনাইজেশ্যন, গোটেইখিনি অৰ্গেনাইজেশ্যন অসমৰে হয়, গোটেইখিনি অৰ্গেনাইজেশ্যন থকা ল'ৰাখিনি আমাৰ অসমৰে হয়। এতিয়া আমাৰ মানুহখিনি যদি অসমীয়া মানুহে অৰ্গেনাইজেশ্যন খুলি পেলাই ইটোৱে সিটো যদি আপোনাৰ টনাজৰ কৰি থাকে, ইটোৱে সিটো যদি বদনাম কৰি পেলাই যদি ফেচবুকত লিখে, সামাজিক মাধ্যমত লিখে, প্ৰিণ্ট মিডিয়াত লিখে বা ইলেক্ট্ৰনিক মিডিয়াত যদি কয়, তেতিয়াহ'লে এই যে আমাৰ মাজত যে ডাণ্টেইন ডিভাইন কমিটি হৈছে, আমাৰ মাজত যে ভাগ বতৰা যে হৈ আছে, তাৰ কাৰণে একজেক্টলি লাভান্বিত কোন হৈছে? আমাৰ যে শক্তিবিলাক যে এনেকৈ হ'লেতো তাৰ শক্তি ন, ইয়াক যদি আপুনি 5টা আঙুলি খুলি দিয়ে, এটা আঙুলি কোনো কাম নাই। গতিকে 5টা আঙুলি এনেকৈ যেতিয়া জইন হৈ থাকিব, তেতিয়া এই সতৰুৱে আমাৰ মানে ওপৰত আগ্ৰাসন চলাইছে, ভাষাৰ ওপৰত আগ্ৰাসন চলাইছে, আমাৰ ভণ্টিৰ ওপৰত লোলুপ দৃষ্টি ৰাখিছিলে, ঘৰৰ ভিতৰত সোমাই পেলাই আমাৰ ককাই ভাইক হত্যা কৰিছিলে, সেই মানুহবিলাক, সেই যিসকল মানে সন্দেহযুক্ত ব্যক্তি, তেওঁলোকক মানে আপোনালোকে কি কাৰণে তেওঁলোকে সুবিধা কৰি দিছে যে এইবিলাক আপোনালোকে ফেচবুকত এৰি দিয়ে, এইবিলাক আপোনালোকৰ ব্যক্তিগত চিঞৰ-বাখৰ আপোনালোকে সামাজিক মাধ্যমত এৰি দিয়ে, আজি এটা অৰ্গেনাইজেশ্যনৰ পৰা আপোনালোকে বিদায় লৈছোঁ বুলি সামাজিক মাধ্যমত এৰি দিয়ে। এইবিলাকতো এটা ওৱান কাইণ্ড অফ মানে ষ্টুপিড কিছুমান কাম কৰি থকা নহয়নে বাৰু? যি কামেই নকৰক লাগিলে আপোনালোকে অৰ্গেনাইজেশ্যনৰ ক্ষেত্ৰত আপুনি ওলাই যাব বিচাৰিছে, মই ভাবোঁ কেতিয়া কোনো কাৰণত ফেচবুকতে হওক বা আপোনাৰ সামাজিক মাধ্যমতে হওক বা তেনেকৈ দি তালফাল কৰিবলগীয়া একো বিষয় নহয়। কাৰণ যিটো বিষয় আপুনি যদি ফেচবুকত এৰে, সামাজিক মাধ্যমত এৰে, বহিৰাগত যিসকল সন্দেহযুক্ত ব্যক্তি বা হিন্দু বাংলাদেশী হওক বা মুছলমান বাংলাদেশীয়ে হওক, যিসকল ব্যক্তিয়ে অসমত আহি পেলাই তেওঁলোকে গজালি মেলিছে, সেই মানুহখিনি আপোনালোকে সুবিধা কৰি দিছে যে আহি থকা দিনত গম পাব, ইহঁতৰ মাজত অসমীয়াৰ মাজত খিলঞ্জীয়া অসমীয়াৰ মাজত ভাই ককাইৰ মাজত আজি কাজিয়া হৈছে, ভাই ককাইৰ মাজত আজি ফাট মেলিছে, ভাই ককাইৰ মাজত আজি সংগঠন ভাগ হৈছে। গতিকে অসমীয়া জাতিটো লাহে লাহে মষিমূৰ হ'বলৈ হৈছে, অসমীয়া জাতিটো লাহে লাহে ধ্বংসস্তূপলৈ পৰিণত হৈছে। এটা সুস্থ জ্ঞান থকা, কাণ্ড জ্ঞান থকা মানুহে কেতিয়াও কোনো কাৰণত এজন অসমীয়াই বেলেগ এজন অসমীয়াৰ এটা অৰ্গেনাইজেশ্যনে হওক বা বেলেগ এজন ব্যক্তিক এনেকৈ বেয়াকৈ কেতিয়াও কোনো কাৰণত সামাজিক মাধ্যমত মানে এনেকৈ তুচ্ছ তাচ্ছল্য কৰিব নোৱাৰে বা অসমীয়া যে শক্তিটো ভাগি পেলাই যে টুকুৰা টুকুৰি হৈছে তাক কেতিয়াও প্ৰদৰ্শন কৰিব নোৱাৰে। মই এটা কথা ক'ব বিচাৰিছোঁ, কেতিয়াবা আপোনালোকৰ ঘৰতো কেতিয়াবা কাজিয়া হয়, মা দেউতাৰ মাজত কাজিয়া হয়, ককাই ভাইৰ মাজত কাজিয়া হয়, বাই ভনীৰ মাজত কাজিয়া হয়, আপোনাৰ কি সেই কথাবিলাক তেওঁলোকে আপোনালোকে কাষত থকা মানুহ ঘৰত ধৰক বা ফেচবুকত বা আপোনালোকে মিডিয়াত বা প্ৰেছ মিট মাতি বা আপোনালোকে তেনেকুৱা ধৰণৰ পেপাৰে লিখে জানো? নিলিখে। কাৰণ এটা কাৰণে নিলিখে যে আপোনালোকৰ ঘৰৰ ভিতৰত হৈ থকা কথাখিনি যদি আপুনি যদি কিবা কাৰণে যদি পাব্লিক কয়, তাত শ্ৰম ইজ্জতৰ কথা আছে,
তেতিয়া বেলেগে হতৰুৱে চল পাব বা বাকী মানুহখিনি আপোনাৰ ওপৰত সুবিধা পাব বা আপোনাৰ ককাই ভাইৰ মাজত আকৌ সোমাই পেলাই আকৌ ককাই ভাইৰ মাজত বেয়া কৰিবৰ কাৰণে চান্স পাব। গতিকে এই চান্সবিলাক বা এই সুবিধাবিলাক নিদিবৰ কাৰণে আপোনালোকে এটা কথা কিয় নাভাবে যে আপোনালোকৰ জাতীয় সংগঠনবিলাকৰ মাজত কাৰোবাৰ কেতিয়াবা মনোমালিন্য হৈছে, কেতিয়াবা আহোমৰ লগত কোচৰ লগত কলিতাৰ লগত কেতিয়াবা ব্ৰাহ্মীণৰ লগত কেতিয়াবা মুছলমান, আপোনালোকৰ কেতিয়াবা ধৰি লৈছোঁ এনেকুৱা ইছ্যু হৈছে বা কেতিয়াবা কিবা কাৰণত আপোনালোকৰ খেলি মেলি হৈছে, সেই বিষয়বিলাক আপোনালোকে কিয় মানে আপোনালোকৰ মাজতে মিটিং এখন কৰি আপোনালোকৰ মাজতে লাগিলে দৰকাৰ হ'লে কাজিয়া কৰি চিঞৰ বাখৰ কৰি কোনো নেদেখাকৈ ঘুচিয়া কৰি লাগিলে নাক ফালি দিয়ক, তাত আমাৰ একো ক'বলগীয়া নাই। নাক ফালিলে আপোনাৰ ব্যক্তিগত যিমান লষ্ট হ'ব, 3জন মানুহৰ মাজত যিমানখিনি লষ্ট হ'ব, মেডিকেলত যিমান খৰচ হ'ব, তাতোতকৈ বেছি আপোনালোকে যে এইবিলাক যে সামাজিক মাধ্যম বা ফেচবুক বা নিউজ চেনেল বা প্ৰেছ মিট পাতি পিনে তাল ফাল লগাই থকা, এইখিনিয়ে কোটি টকা অসমীয়াৰ কাৰণে লোকচান কৰিছে। অসমীয়াৰ জাতীয় জীৱনৰ ক্ষেত্ৰত ই এটা বৃহৎ ক্ষতি। যেতিয়া আপোনালোকৰ ব্যক্তিগত কিছুমান আপোনালোকৰ বেমেজালি থাকিব, আপোনাৰ কিছুমান খেলি মেলি থাকিব, সেইবিলাক যেতিয়া আপোনালোকে ফেচবুকত এৰি দিয়ে নহয়, ই কিন্তু জাতিক বহুত লোকচান কৰে। জাতিক এনেধৰণে লোকচান কৰে যে এচাম মানুহে ৰৈ আছে যে কেতিয়া অসমীয়া জাতিটো পংগু হৈ যায়, কেতিয়া অসমীয়া জাতিটো শেষ হৈ যায়। আৰু অসমীয়া জাতিটো পংগু আৰু শেষ হৈ যোৱাৰ ক্ষেত্ৰত আপোনালোকে যি অৰিহণা দেখাই আছে, মই তাক সঁচাকৈ ইয়াৰ পৰা নমস্কাৰ কৰিছোঁ, অনুৰোধ কৰিছোঁ, এই হতৰু বহিৰাগত ব্যক্তিক আপোনালোকে সুবিধা নিদিব। আমি গুৱাহাটীত চাওক, আমি গুৱাহাটীত এই বহিৰাগত ব্যক্তিক আমি এক চোতা লৰচৰ কৰিবলৈ দিয়া নাই। আমাৰ লগত বিল আছিথেনা অসমৰ লগত, মই বিল আছিথেনা অসম হয়, বিল আছিথেনা অসমৰ লগত কিমানটা সংগঠন এতিয়া জড়িত হৈ আছে, আমি নাম মেনশ্যন নকৰোঁ। আমাৰ বিল আছিথেনা অসমৰ লগত প্ৰায় সংগঠন জড়িত হৈ আমি কাম চলাওঁ। বিল আছিথেনা অসমীয়া সন্মুখ সময়ৰ পৰা নেতৃত্ব দিওঁ। আৰু আমাৰ বেকত অকল বিল আছিথেনা অসম বুলিয়ে নহয়, আমাৰ লগত স্থানীয় ৰাইজ থাকে, আমাৰ লগত বিভিন্ন দল সংগঠন জড়িত হৈ আমি কাম চলাওঁ। আৰু প্ৰত্যেকজন দল সংগঠনে এটা কাৰণতে আমি মাৰ বান্ধি থিয় হওঁ, সমস্যা যেতিয়া অসমীয়া জাতিৰ কাৰণে হয়, সমস্যা যেতিয়া খিলঞ্জীয়াৰ কাৰণে হয়, তেতিয়া প্ৰত্যেকজন মানুহে মাৰ বান্ধিব লাগিব। আপোনাৰ ব্যক্তিগত কিবা খেলি মেলি থাকিব, কাজিয়া থাকিব, যেনেকৈ আপুনি ঘৰৰ মা দেউতাৰ মাজত থকা কাজিয়াখন, আপোনাৰ ঘৰৰ ককাই ভাইৰ মাজত থকা বাই ভনীৰ মাজত থকা কাজিয়াখন আপোনাৰ কাষৰ ঘৰ মানুহে গম নোপোৱাকৈ আপুনি কয় নেকি কেতিয়াবা চুপচাপে মনে কাজিয়া কচোন, সেই কাষৰ ঘৰ মানুহে শুনিব লাজ নাপাওঁ নেকি? ঠিক তেনেকৈ আপোনাৰ জাতীয় সংগঠনকেইটাৰ মাজত বা 2-3টা সংগঠনৰ মাজত বা একেটা সংগঠনৰ মাজত কেতিয়াবা যেতিয়া বেমেজালি হয়, কেতিয়াবা যেতিয়া খামখেয়ালি হয়, আপুনি তেতিয়াহ'লে সেইটো কেলৈ ৰুল প্লে' কৰিব নোৱাৰে, যিটো ৰুলৰ কাৰণে আপোনাৰ এই ঘটনাখিনি বহিৰাগত এজন ব্যক্তিয়ে গম নাপাব। আপুনি যেতিয়া পাব্লিক প্লেটফৰ্মত দিয়ে, আপুনি যেতিয়া ফেচবুকত দিয়ে, লাখ হাজাৰ মানুহে উক্ত বিষয়খিনি দেখে বা চায়। আৰু তাকে কিছুমান অকণ মিডিয়াই TRP পাবৰ কাৰণে আপোনালোকৰ ভিডিঅ'বিলাক, আপোনালোকৰ ফুটেজবিলাক আপোনালোকৰ এটা অংশ দেখাই দিব বিচাৰে, য'ত টেলিভিছন ৰেটিং পইণ্ট পাব বা TRP পাব, যাৰ কাৰণে বহিৰাগত ব্যক্তিখিনিয়ে ৰাতি এইটো ধুনীয়াকৈ চাদা মাৰি কিছুমান এচাম ব্যক্তিয়ে ধুনীয়াকৈ সিহঁতি মানে ফূৰ্তি এটা টুকুৰা বুলি ভাবে। সিহঁতি ভাবে বাহ, এতিয়া অসমীয়া জাতিৰ থান বান হৈ গৈছে, আহি থকা দিনত আৰু ভাগিবলৈ দে, আৰু কিবা হ'বলৈ দে, তেতিয়া আমি আৰু আহি থকা দিনত আগ্ৰাসন আৰু অত্যাচাৰ চলাম। গতিকে মোৰ এটাই অনুৰোধ প্ৰত্যেকটো জাতীয় সংগঠন বা দল সংগঠনৰ ব্যক্তিসকলক, আপোনালোকৰ মাজত কিবা খামখেয়ালি হৈছে, কিবা চিঞৰ বাখৰ হৈছে, আপোনালোকে বহি মেলি দৰকাৰ হ'লে আপোনালোকে আলোচনা কৰক। আলোচনাৰ মাধ্যমে যদি নহয়, তেতিয়াহ'লে WWFত যে আপোনালোকে ঘুচিয়া হৈ দেখিছে ৰিং, তেনেকৈ ৰিং বনাই দিয়ক। আৰু আপোনালোকে ৰিং বনাই পিনে 2টা ফৈদৰ মাজৰ মানুহখিনি মাতি পিনে তাত ৰাখক। কেমেৰা নাৰাখিব, তাত নাৰাখি পিনে আপোনালোকে কাজিয়া লাগিব যে কাৰোবাৰ নাক ফাটা, কাৰোবাৰ কাণ চেকে, কাৰোবাৰ দাঁত ভাগে, যি ভাগে ভাগিব, মেডিকেললৈ যাব, 1 মাহ পিছত ঠিক হৈ যাব। কিন্তু আপোনালোকে এইবিলাক যে এই ছ'চিয়েল মিডিয়াত যে আমাৰ অসমীয়াৰ যে কিছুমান ড্ৰবেক্সবিলাক দেখাই থাকে, আপোনালোকৰ অসমীয়া মানে এই ব্যক্তিসকল, যিসকল ব্যক্তিয়ে মুনাফা লুটিব বিচাৰে, মই প্ৰত্যেকটো দল সংগঠনৰ এটাই অনুৰোধ কৰিব বিচাৰিছোঁ যে এনেকুৱা বিষয়বিলাক কেতিয়াও কোনো কাৰণত ফেচবুক, সামাজিক মাধ্যম ক'তো নিদিব য'ত জাতিৰ ক্ষতি হয়। চাওক, এতিয়া মোকোতো বহুতকেইটা চেনেলে সোধে যে আমুক চেনেলে আপোনালোকৰ আমুকটো অৰ্গেনাইজেশ্যনে আমুকটো কৰিব বিচাৰে, জাতিৰ কাৰণে আমুক কৈছে, তামুক হৈছে, আপুনি কি ক'ব বিচাৰে? মই কথাটো ডাইভাৰ্টে কৰি দিওঁ, মই দৰকাৰ হ'লে উত্তৰেই নিদিওঁ। তাত এটা কাৰণে উত্তৰ নিদিওঁ, তাৰ যদি মই উত্তৰ দিব বিচাৰোঁ, নহ'লে উত্তৰ দিলে এনেকৈ উত্তৰ দিম যাতে হতৰুৱে যাতে চান্স নাপায়। উত্তৰ দিলে মই এনেকৈ উত্তৰ দিম যাতে অসমীয়া জাতিৰ ওপৰত কোনো যাতে আপোনাৰ আগ্ৰাসন চলাব নোৱাৰে। গতিকে জাতিক ভাল পাবলৈ হ'লে অকল জয় আসন কৰিলে নহ'ব। জাতিক ভাল পাবলৈ হ'লে ডিঙিত গামোচাখন ল'লে আপুনি এজন অসমীয়া নহয়। অসমীয়া প্ৰত্যেকটো পলত, অসমীয়া প্ৰত্যেকটো ক্ষণত, প্ৰত্যেকটো সপ্তাহত, প্ৰত্যেকটো মাহত, প্ৰত্যেকটো বছৰত, প্ৰত্যেকটো যুগে অসমীয়া স্বাভিমানে জীয়াই থাকিব লাগিব। যুগে অসমীয়া স্বকীয়তা, যুগে অসমীয়াৰ সন্মান থাকিব লাগিব। যুগে অসমীয়াৰ বৈশিষ্ট্য, ঐতিহ্য থাকিব লাগিব। গতিকে অসমীয়া আমি নিৰ্দিষ্ট এটা বিল আছিথেনা অসমৰ কাৰণে মই অৰ্গেনাইজেশ্যন কৰা নাইতো। মই বিল আছিথেনা অসমৰ কাৰণে বিল আছিথেনা কৰা নাই। বিল আছিথেনা অসমৰ কাৰণে মই জাতীয়তাবাদ কৰা নাই। মই বিল আছিথেনা অসমৰ যোগেদি জাতীয়তাবাদ কৰিব বিচাৰিছোঁ। অসমীয়া প্ৰত্যেকজন স্বাভিমানী অসমীয়াৰ কাৰণে 3,40,00,000
মানুহৰ কাৰণে কৰিব বিচাৰিছোঁ মই বিলাসী দিনাৰ কাৰণে মই জাতীয়তাবাদ কোৱা নাই বিলাসী দিনা অসম এটা প্লেটফৰ্ম যিখন প্লেটফৰ্মৰ যোগেদি অসমীয়া ঢাল হৈ অসমীয়া আৱেগ অনুভূতিৰ কাৰণে সন্মান জনাই অসমীয়া বিপদত অসমীয়াৰ কাৰণে সন্মুখৰ পৰা নেতৃত্ব দিবৰ কাৰণে মই বিলাসী দিনা অসম কৈছোঁ গতিকে মোৰ এটাই অনুৰোধ প্ৰত্যেকটো দল সংগঠনৰ ব্যক্তিক যাতে আপোনালোকে কেতিয়াও কোৱা নাই জাতিক যেতিয়া কেতিয়াও বেলেগৰ ওচৰত হেয় প্ৰতিপন্ন নহয় এনেকুৱা একো কাম নকৰিব একো পোষ্ট নিদিব এটা মোৰ অনুৰোধ মই আপোনালোকক কাৰোবাৰ মই ভাই হ'ম কাৰোবাৰ ককাই হ'ম কাৰোবাৰ পুত্ৰ তুল্য হ'ম গতিকে মই বিলাসী দিনা অসম কামৰূপ জিলা সমিতি মুখ্য সচিব হিচাপে এটাই অনুৰোধ যে আপোনালোকে প্লিজ এনেকুৱা একো কাম নকৰিব যি কামৰ কাৰণে বহিৰাগত মানুহে আমাৰ ওপৰত আগ্ৰাসন চলাবৰ কাৰণে আৰু সুবিধা পায় ধন্যবাদ জয় অসম